নমস্কাৰ ফেচবুক ক্লাছৰুমলৈ আপোনাক স্বাগতম জনাইছোঁ। যোৱাকালি আমি ভইচ চেঞ্জৰ বিষয়ে পঢ়িছিলোঁ। আজি তাৰ পাছৰ পৰা আৰম্ভ কৰিম। আহকচোন। পেচিভ ভইচত কেতিয়াবা বাই প্ৰিপজিশ্যনৰ সলনি টু উইথ বা এট প্ৰিপজিশ্যন বহে। এক্টিভ পেচিভ। আই ন' হিম ৱেল। পেচিভ, হি ইজ ন'ন ৱেল টু মি। হি প্লিজড মি, আই ৱাজ প্লেচড উইথ হিম। His behavior surprised me. I was surprised at his behavior. C. Active voiceত can, may, must আদি ভাৰ্বৰ পাছত ট্ৰেনজিটিভ ভাৰ্ব থাকিলে পেচিভ ভইচত সেই ট্ৰেনজিটিভ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু can, may, must আদিৰ মাজত টু বি ভাৰ্ব কেৱল বি হে বহে। যেনে এক্টিভ পেচিভ। এক্টিভ, you do this, you can do this. Passive, this can be done by you. Active, one must endure what one cannot cure. Passive, what cannot be cured must be endured. Active, he may laugh at Hari. Passive, Hari may be laughed at by him. D. কিছুমান ট্ৰেনজিটিভ ভাৰ্বৰ দুটাকৈ অবজেক্ট থাকে, এটাক ডাইৰেক্ট অবজেক্ট আৰু আনটোক ইনডাইৰেক্ট অবজেক্ট বোলা হয়। তেনে বাক্য পেচিভলৈ নিওঁতে এটা অবজেক্টক ছাবজেক্ট ৰূপে ব্যৱহাৰ কৰা হয় আৰু আনটোক অবজেক্ট হিচাপে ৰাখিব লাগে। পেচিভ ভইচত যিটো অবজেক্ট তেনে ৰূপতে থাকে তাক ৰিটেইন অবজেক্ট বোলা হয়। যেনে এক্টিভ, হি থট আছ ইংলিছ। হি থট আছ ইংলিছ। আছ ইংলিছ দুইটা অবজেক্ট। পেচিভ, উই ৱেৰ টট ইংলিছ বাই হিম। ইংলিছ ৰিটেইন অবজেক্ট অৰ ইংলিছ ইজ থট বাই আছ বাই হিম। আছ টু ৰিটেইন অবজেক্ট। Active, he gave me an umbrella. Passive, I was given an umbrella by him. Umbrella retained object. Or an umbrella was given me by him. Me retain object. এনেকুৱা দুটা অবজেক্টৰ ক্ষেত্ৰত পাৰ্চনেল অবজেক্টটো ছাবজেক্ট কৰাটো নিয়ম। ইনট্ৰেনজিটিভ ভাৰ্বক বাক্যক পেচিভলৈ সাধাৰণতে নিব পৰা নাযায়। ইনট্ৰেনজিটিভ ভাৰ্ব থকা বাক্যক পেচিভলৈ সাধাৰণতে নিব পৰা নাযায়, কিন্তু গ্ৰুপ ভাৰ্ব বা কগনেট অবজেক্ট থকা বাক্যক পেচিভলৈ নিব পাৰি। ৰান, ফাইট, ড্ৰিম, লাভ, চিং আদি ইনট্ৰেনজিটিভ ভাৰ্বৰ পাছত একে অৰ্থবোধক একেধৰণৰ অবজেক্ট ব্যৱহাৰ হ'লে অবজেক্টটো কগনেট অবজেক্ট বোলে। যেনে এক্টিভ, হি ৰানছ এ ৰেচ। ৰেচ কগনেট অবজেক্ট। পেচিভ, এ ৰেচ ইজ ৰান বাই হিম। হি ৰানছ বাক্যটোত কিন্তু পেচিভলৈ নিব নোৱাৰি। এক্টিভ পেচিভ। এক্টিভ, এ মটৰ কাৰ। এক্টিভ পেচিভ, এ মটৰ কাৰ ৰেন অভাৰ এ বয়। পেচিভ, এ বয় ৱাজ ৰান অভাৰ বাই এ মটৰ কাৰ। এক্টিভ, হি ড্ৰিমড এ ড্ৰিম। পেচিভ, এ ড্ৰিম ৱাজ ড্ৰিমড বাই হিম। ইম্পেৰেটিভ চেণ্টেন্সক পেচিভ ভইচলৈ নিবলৈ হ'লে চেণ্টেন্সৰ আৰম্ভণিতে লেভ শব্দটো বহুৱাব লাগে। এক্টিভ পেচিভ। এক্টিভ, ডু দ্য ৱৰ্ক। পেচিভ, লেট দ্য ৱৰ্ক বি ডান। গিভ ইট টু মি। পেচিভ, লেট ইট বি গিভেন টু মি। এক্টিভ, গিভ আপ বেড হেবিটছ। পেচিভ, লেট বেড হেবিটছ টু বি গিভেন আপ। ইণ্টাৰগেটিভ চেণ্টেন্সৰ পেচিভ ভইচ কৰোঁতে প্ৰথমে বাক্যটো ষ্টেটমেণ্ট ৰূপলৈ মনতে নিব লাগে। যেনে ডাজ হি প্লে ফুটবল। ইয়াত হি প্লেজ ফুটবলটো পেচিভ কৰিলে হ'ব ফুটবল ইজ প্লেড বাই হিম, কিন্তু ই যিহেতু ইণ্টাৰগেটিভহে আছিল ইয়াত ইজ ফুটবল প্লেড বাই হিম এনে ৰূপ ল'ব। তেনেদৰে হু টিচেছ ইউ ইংলিছ। হি টিচ ইউ ইংলিছ। গতিকে ষ্টেটমেণ্ট হ'ব ইংলিছ ইজ টট টু ইউ বাই হিম। ইয়াত পেচিভ কৰিলে হ'ব বাই হুম ইজ ইংলিছ টট টু ইউ। সেইদৰে ডিড ইউ ডু দিছ। ষ্টেটমেণ্ট কৰিলে হ'ব ইউ ডিড দিছ, অৰ্থাৎ দিছ ৱাজ ডান বাই ইউ হ'ল পেচিভ ৰূপ। ইণ্টাৰগেটিভ হোৱাৰ কাৰণে ইয়াৰ ৰূপ হ'ব ৱাজ দিছ ডান বাই ইউ। এক্টিভ, হু ৰোড হেমলেট। পেচিভ, বাই হুম ৱাজ হেমলেট ৰিটেন। বাক্যত থকা ইম্পাৰ্চনেল ইটৰ লগত হোপ, এক্সপেক্ট, ন', ফিয়াৰ, থিংক, ফাইণ্ড, চে আদি ভাৰ্বৰ যোগ হ'লে বাক্যবোৰ পেচিভ ভইচৰ হয়। ইট ইজ হোপ ডেট ইউ উইল গেট দ্য প্ৰাইজ। ইট ইজ ছেইড ডেট অল দ্য গ্লিটাৰ্ছ ইজ নট গ'ল্ড। ইট ইজ নোন ডেট হনেষ্টি ইজ দ্য বেষ্ট পলিচি। ইট ইজ ফাউণ্ড ডেট অল দ্য ষ্টুডেণ্টছ হেড ডান ৱেল ইন দ্য এক্সামিনেশ্যন। পেচিভ ভইচত কেতিয়াবা কৰ্তা ডক্টৰ
অফ দ্য একশ্যন উজ্জ্ব থাকে যেনে এক্টিভ হি ফিনিছ দ্য ৱৰ্ক পেচিভ দ্য ৱৰ্ক ৱাজ ফিনিছড বাই আছ এক্টিভ হি শ্বক এভৰিবডি পেচিভ এভৰিবডি ৱাজ শ্বক বাই ইট এক্টিভ ওৱান মাষ্ট ডু ওৱানছ ডিউটি পেচিভ ডিউটি মাষ্ট বি ডান এক্টিভ হি হেড ষ্টলেন মাই ৱাটছ পেচিভ মাই ৱাটছ হেড বিন ষ্টলেন বাই হিম ৱেৰ পেচিভ ভইচ কেনট বি মেড কিছুমান বাক্য এক্টিভৰ পৰা পেচিভলৈ নিব নোৱাৰি এডভাৰ্বিবল অবজেক্টক থকা বাক্যক পেচিভ কৰিব নোৱাৰি যেনে হি ৱেণ্ট হুম ৱাজ গান বাই হিম নহয় ফ্ৰেক্টিটিভ অবজেক্টক থকা বাক্যক পেচিভলৈ নিব নোৱাৰি উই মেড হিম কেপ্টেইন ফেক্টিটিভ অবজেক্টৰ অবজেক্টিভ কমপ্লিমেণ্ট এই কেপ্টেইনটো অবজেক্টিভ কমপ্লিমেণ্ট এতিয়া কেপ্টেইনক ছাবজেক্ট কৰি বাক্যটো পেচিভলৈ নিব নোৱাৰি কেপ্টেইন ৱাজ মেড হিম বাই আছ হ'ব নোৱাৰে কিন্তু ফেক্টিটিভ অবজেক্টটোক অবজেক্ট ৰূপে ৰাখি বাক্যটোক পেচিভ কৰিব পৰা যায় অৰ্থাৎ হি ৱাজ মেড কেপ্টেইন বাই আছ উই এপইণ্টেড হিম প্ৰিন্সিপাল ফেক্টিটিভ অবজেক্ট প্ৰিন্সিপাল ৱাজ এপইণ্টেড বাই আছ নহয় হি ৱাজ এপইণ্টেড প্ৰিন্সিপাল বাই আছ হ'ব তেনেকৈ উই মেড হিম চেয়াৰমেন হি ৱাজ মেড চেয়াৰমেন বাই আছ হি মেড মি ছেক্ৰেটেৰী আই ৱাজ মেড ছেক্ৰেটেৰী বাই হিম ৰিফ্লেক্সিভ প্ৰনাউনযুক্ত বাক্যৰ পেচিভ ভইচ নহয় যেনে হি হাৰ্ট হিমছেল্ফ ৰিফ্লেক্সিভ প্ৰনাউন হি ৱাজ হাৰ্ট বাই হিমছেল্ফ নহয় দ্য মেন কিল হিমছেল্ফ কিন্তু দ্য মেন ৱাজ কিল্ড বাই হিমছেল্ফ এইধৰণে ব্যৱহাৰ কৰিবও পাৰি হেপেন অকাৰ বিলং ডিপেণ্ড আদি ভাৰ্ববোৰ থকা বাক্যক পেচিভ কৰিব নোৱাৰি দ্য ইনচিডেণ্ট হেপেন এট 4 PM ৱাজ হেপেন কৰিব নোৱাৰি মাই ফাদাৰ ডিপেণ্ডছ অন মি নট ইজ ডিপেণ্ডেড দিছ বুক বিলংছ টু হৰি নট ইজ বিলং টু এন এক্সপ্ল'ছন অকাৰ্ড ইন দ্য ষ্ট্ৰীট নট ৱাজ অকাৰ্ড পেচিভ কৰোঁতে ডাবুল পেচিভ বাদ দিয়া ভাল ধন্যবাদ আজিলৈ ইমানখিনিয়ে ভৱিষ্যতে পুনৰ লগ পাম যদি ভিডিঅ'টো ভাল বুলি ভাবিছে আগলৈ শ্বেয়াৰ কৰি দিব শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে ধন্যবাদ